ও হাভা রাভি তাহারায়ে ও বুলা হারবা জানায়ে বীরগণ দৈত্যরস গরু আমার হুকরা সহ্যরি কিপাত হোতল পুরত ধিপত্য কৰিছো যদিও নাই মনৰে পৰা হোৱা নাই দূৰ শংকা ভাৱ মোৰ দেৱতাই আছে মত্ত পাৎসাই এই সৌভাগ্য নলৈ কোনদিনা গুৰুৰ কৃপাৰ পৰা বঞ্চিত হ'ব দানৱ সমাজ আমাৰ অক্ৰোশ বলি ৰাজনক শল কৰি দেৱগণে বিষ্ণুৰ সহিত স্থান দিলে খুতলপুৰত গুৰু বাক্য অমান্য কৰি বলি ৰজ সমে হেৰুৱালো সকলোৱে অমৰাৱতীৰ স্থান কিন্তু আজি আমি নিশ্চয়তাৰে বলে সকলোকে কৰি পৰাভূত অখণ্ড ভূমণ্ডলত আমাৰ অধিপত্য কৰিছো বিস্তাৰ কোৱাচোন বীৰগণ দৈত্যরস ৰাজ্যৰ বতৰা সকলো প্ৰজাই সুখে শান্তিৰে কৰিছেনে জীৱন নিৰ্বাহ দৈত্যরস হা, তজু অনুগ্ৰহ তথা গুৰুৰ কৃপাত হা, ৰাজ্যৰ প্ৰত্যেক দানৱ সৈন্যই আনন্দৰ দিন অতিবাহিত কৰিছে হোৱা নাই অশান্তিৰ কোনো সূত্ৰপাত তথাপিতো প্ৰজাগণৰ হিতৰে বাবে নিষ্ঠাৰে কৰ্তব্য কৰি সম্পাদন প্ৰজাৰ সুখেই যে ৰজাৰ সুখ এই কথা প্ৰতিপন্ন কৰিব লাগিব চক্ৰান্তকাৰী কুল সমাজৰ হৰিণিখে দৃষ্টি মাথো আমাৰ ৰাজ্য এই কথা সকলোৱে ৰাখিব মনত দৈত্যরস আহ, বাৰে বাৰে আঘাতত অৱনত হৈ পুনৰ দেৱগণে তেনে কাৰ্যৰ পৰা মোৰ বিশ্বাস নিশ্চয় থাকিব বিৰত তথাপিতো কৰে যদি অপকৰ্ম হৈ ফিৰু দেৱতাই উচিত দণ্ডৰে কৰিম দণ্ডিত জানো মই তোমালোকৰ বীৰত্বৰ কথা কিন্তু কিন্তু সাৱধানীৰ মৰণ নাই শাস্ত্ৰৰ বিচাৰ সেয়েহে সদা সতৰ্ক হৈ থকাটো বিজ্ঞজনৰ কাম কিন্তু বীৰখন এটি কথাই ভৰে ভৰে মোৰ মনত কৰিছে আমনি স্বাৰ্থপৰ দেৱতা সমাজে অতি নিলজ্জভাৱে গুৰু কন্যা দেৱজনী কৰে অপমান
নকৰো যদিহে ইয়াৰে প্ৰতিকাৰ নৰওঁ যদিহে ইয়াৰে প্ৰতিশোধ চিৰকাল হাঁহিব দেৱতাই আমাক ভয়াতুৰ দৌৰিবলৈ বুলি এই হেতু এটি কথা ভাবিছো মনত অতি শীঘ্ৰেই হৰিপুৰ কৰি অৱৰোধ বৃহস্পতি পুত্ৰ কশক ধৰি আনো দানৱপুৰীলৈ আৰু ইয়াতেই তাৰ মই কৰিম উচিত বিচাৰ সুন্দৰ সুন্দৰ সিদ্ধান্ত দৈত্যৰাজৰ অতি শীঘ্ৰে স্বৰ্গপুৰ কৰো কচম ধৰি আনি স্বৰ্গৰ পৰা গুৰু কন্যা শৰণত কৰিম তখনো আমি স্বর্গৰ অভিমুখে শিল বৈৰী দেৱতাৰ দৰ্প শূন্য কৰি দানৱৰী শস্য বৃক্ষৰ দিওঁ পৰিচয় তেন্তে আৰু নকৰো পল গুৰুৰ আশীষ লৈ সত্তা কৰো স্বৰ্গধামলৈ দেৱতাৰ স্বৰ্গপুৰী কৰি অৱৰোধ উৰুৱাম দানৱৰ বিজয় ধ্বজা